পঞ্চায়তী ৰাজ ব্যৱস্থা ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ ব্যৱস্থা আমাৰ দলৰ এটা সংগঠন অধিকাৰী ডাঙৰীয়া অসমৰ ভাৰপ্ৰাপ্ত সভাপতি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত পঞ্চায়তী ৰাজ যিটো সংগঠন আছে তেওঁলোকে বিভিন্ন আমাকো দিহা পৰামৰ্শ দিব আৰু আমাৰ পৰাও ল'ব আৰু লগতে যোৱা সময়ছোৱাত পঞ্চায়তত আমাৰ যিবিলাক অৱদান আছে আমি ৰাইজৰ মাজলৈ কোনখিনি কথা লৈ যাম সেই কথাখিনি আলোচনা হ'ব। আপোনালোকে কেইবাখনো কমিটি বনাইছিলে লোকসভা নিৰ্বাচনৰ পৰ্যালোচনাৰ কাৰণে কেনেকুৱা কি পৰ্যালোচনাৰ যিখিনি ৰিপৰ্ট আহিছে সেইখিনি আমাৰ 13, 14, 15 তিনিদিন আমাৰ সভা আছে। জিলা সভাপতিসকল আহিব, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল আহিব আৰু 15 তাৰিখে 10 বজাৰ পৰা পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে আৰু আলোচনা হ'ব। আলোচনাৰ পাছত যিটো সাৰাংশ সেইটো মই জনাম। কিবা আজি বা মিত্ৰতা কিবা তেনেকুৱা ধৰণৰ কিবা আলোচনা এইটো আমাৰ ক'লোৱেই আমাৰ দলৰ এটা শাখা সংগঠন ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠন তেখেতসকলৰ সভাই মোকো মাতিছে। আৰু দেখা গৈছে যে কংগ্ৰেছৰ কাৰণে দুৱাৰ বন্ধ নাই এই কথা কিন্তু বাকী 15টা দলৰ এটা দলক বাদ দি বাকী দলসমূহে কিন্তু প্ৰকাশ কৰিছে। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হোটেল লিলি যাব হ'বনে নাই? ধন্যবাদ দিছোঁ। হোটেল লিলিত কিয় নহ'ব জ্যোতিষকো সুধিম এবাৰ নেক্সট হেনো জ্যোতিষক সুধি পেলাই মানে ক'ত বহিব অসম ক'ত বহিব সেইটো জ্যোতিষিক সুধি ল'ব। কিন্তু আমি বহিম মই অজিত ভূঞা ডাঙৰীয়াকো কৈছোঁ যে এষ্ট্ৰলজাৰ সুধি